নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। নিৰ্বাচনী উন্মাদনাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ বিস্ফোৰণত দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু আহত হৈ পৰিছে আন দুগৰাকী লোক। ঘটনাৰ পিছতে হাহাকাৰ লাগিছে চাৰিওফালে। কেনেদৰে বিস্ফোৰণ সংঘটিত হৈছে, কি বিস্ফোৰণ হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। সবিস্তাৰ জনাইছোঁ মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছোঁ যোৰহাটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। নিৰ্বাচনী উন্মাদনাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে চাৰিওফালে লাগিছে হাহাকাৰ। যোৰহাটৰ ৰজা মৈদাম নিউ কলনীৰ এটা ভাড়া ঘৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। বিস্ফোৰণত থিতাতে কৰুণ ঘটনা নুৰ মহম্মদ আৰু পুত্ৰ মহম্মদ ইকবালৰ সৈতে। ঘটনাক লৈ এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে। সংকটজনক অৱস্থাত 8 বছৰীয়া কন্যা JMCHত ভৰ্তি কৰোৱা হৈছে বৰ্তমান কন্যাগৰাকীক। আৰু ভয়ংকৰ বিস্ফোৰণত খণ্ড বিখণ্ড হৈ পৰিছিলে প্ৰথমে লোকজন, তাৰ পিছতে পুত্ৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এটা ডেম্পত সংঘটিত এই বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। চাৰিওফালে লাগিছে এতিয়া হাহাকাৰ। কেনেদৰে এই ঘটনা সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ লাগিছে ৰাজ্যৰ মাজত। আমি দৃশ্যাংশ দেখুৱাই আছো। নিৰ্বাচনী উন্মাদনা চলি আছে ৰাজ্যত আৰু নিৰ্বাচনী উন্মাদনাৰ মাজতেই যোৰহাটত ভয়ংকৰ ঘটনা। যোৰহাটৰ ৰজা মৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। তাৰ পিছতে বিস্ফোৰণত থিতাতেই কৰুণ ঘটনা নুৰ মহম্মদৰ সৈতে। আৰু প্ৰথমে নুৰ মহম্মদ আৰু তাৰ পিছতে পুত্ৰ মহম্মদ ইকবালৰ মৃত্যুৰ খবৰ আহি পৰিছে, নিহত হোৱাৰ খবৰ আহি পৰিছে। সংকটজনক অৱস্থাত 8 বছৰীয়া কন্যা JMCHত ভৰ্তি কৰোৱা হৈছে। যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বৰ্তমান সংকটজনক অৱস্থাত। ভয়ংকৰ বিস্ফোৰণত খণ্ড বিখণ্ড হৈ পৰিছিলে প্ৰথমে লোকজনৰ মৃতদেহ। নুৰ মহম্মদ প্ৰথমে বিস্ফোৰণত খণ্ড বিখণ্ড হৈ পৰিছিলে। তাৰ পিছতেই পুত্ৰ ইকবালৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এটা ডেম্পত সংঘটিত এই বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। হাহাকাৰ লাগিছে চাৰিওফালে। প্ৰথমে এটা ডাঙৰ শব্দ শুনিবলৈ পোৱা গৈছিলে, প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছিলে। আৰু কিহৰ শব্দ ৰাইজে অনুমান কৰিব পৰা নাছিলে, তাত ওচৰ চুবুৰীয়া অনুমান কৰিব পৰা নাছিলে। বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিলে। কিহৰ বিস্ফোৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাত আৰক্ষী বাহিনীৰ দল উপস্থিত হৈছে, নিৰাপত্তা আৰক্ষীৰ দল উপস্থিত হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব। তাৰ পিছত জানিব পৰা যাব, ফৰেনচিকৰ দলে পৰীক্ষা নিৰীক্ষা চলাব। তাৰ পিছত জানিব পৰা যাব আচলতে বিস্ফোৰণ ক'ৰ পৰা সংঘটিত হৈছিল, কি বিস্ফোৰণ ঘটিছিল। চাৰিওফালে হাহাকাৰ লাগিছে, কৌতূহল দেখিবলৈ পোৱা গৈছে। কি বিস্ফোৰণ হ'ল এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। কি বিস্ফোৰণ ঘটি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত নিৰ্বাচনী উন্মাদনা অব্যাহত আছে। নিৰ্বাচনী উন্মাদনা চলি থকাৰ মাজতেই যোৰহাটত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ বিস্ফোৰণত এতিয়া দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত। আৰু আমি দৃশ্যাংশ দেখুৱাই আছো। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কি বিস্ফোৰণ হ'ল, কেনেদৰে এই ঘটনা সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব আচলতে কি বিস্ফোৰণ হৈছিল, কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে। আমি দৃশ্যাংশ দেখুৱাই আছো। নিৰ্বাচনী উন্মাদনাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা। যোৰহাটৰ ৰজা মৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। বিস্ফোৰণৰ শব্দ শুনি এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে। ৰাইজে ওলাই আহিছে। আমি দৃশ্যাংশ দেখুৱাই আছো। কিন্তু কেনেদৰে বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছত, আৰক্ষীয়ে তদন্ত শেষ কৰাৰ পিছত জানিব পৰা যাব তদন্তৰ পিছত আচলতে বিস্ফোৰণ কেনেদৰে হ'ল, কি বিস্ফোৰণ ঘটি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আমি জনাই আছো বিস্ফোৰণত কৰুণ ঘটনা নুৰ মহম্মদ আৰু পুত্ৰ মহম্মদ ইকবালৰ সৈতে। আৰু সংকটজনক অৱস্থাত 8 বছৰীয়া কন্যাক যোৰহাট মেডিকেল কলেজ হাস্পতাল ভৰ্তি কৰোৱা হৈছে। সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছে। ভয়ংকৰ বিস্ফোৰণত প্ৰথমে খণ্ড বিখণ্ড হৈ পৰিছিল নুৰ মহম্মদৰ মৃতদেহ। তাৰপিছতেই তেওঁৰ পুত্ৰৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ডেম্পত সংঘটিত হৈছিল বিস্ফোৰণ। এটা ডেম্পত সংঘটিত হোৱা এই বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছত জানিব পৰা যাব আচলতে বিস্ফোৰণ কেনেদৰে সংঘটিত হ'ল। এই বিস্ফোৰণ কেনেদৰে সংঘটিত হ'বলৈ পালে এতিয়ালৈকে জানিব পৰা হোৱা নাই। চাৰিওফালে কৌতূহলে বিৰাজ কৰিছে, কেনেদৰে বিস্ফোৰণ সংঘটিত হ'ল। ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছিল। চাৰিওফালে হাহাকাৰ লাগিছিল, আতংকিত হৈ পৰিছিল সমগ্ৰ অঞ্চল। চাৰিওফালে লাগে হাহাকাৰ। তাৰপিছত ওলাই আহি দেখে কৰুণ ঘটনা সংঘটিত হৈছে দুগৰাকী লোকৰ সৈতে। এতিয়া কৰুণ ঘটনা, দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু সংকটজনক অৱস্থাত তেওঁলোকৰ
আন এগৰাকী পৰিয়ালৰ আন এগৰাকী লোক। আমি দৃশ্যাংশ দেখুৱাইছোঁ নিৰ্বাচনী উন্মাদনাৰ মাজতেই যোৰহাটত ভয়ংকৰ ঘটনা, থিতাতেই কৰুণ ঘটনা নুৰ মহম্মদ আৰু পুত্ৰ মহম্মদ ইকবালৰ সৈতে এটা ডেম্পত সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বৰ্তমান আৰক্ষী বাহিনীৰ দল উপস্থিত হৈছে। ফৰেনচিকৰ দলে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিব, আৰক্ষীৰ দলে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিব, তদন্ত কৰিব, তদন্তৰ পিছত জানিব পৰা যাব আচলতে ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পালে, কি বিস্ফোৰণ হৈছিল। বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল, প্ৰচণ্ড বিস্ফোৰণৰ শব্দ, তাৰ পিছতে লাগে হাহাকাৰ, চিটিকি পৰে যিগৰাকী নুৰ, আমি দৃশ্যাংশ নুৰ মহম্মদৰ মৃতদেহ চিটিকি পৰে। ভয়ংকৰ ঘটনা, আপুনি কল্পনা কৰিব নোৱাৰিব, অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। হঠাৎ ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল, তাৰ পিছতে ৰাইজে জানিব পাৰিছিলে চিটিকি পৰাৰ। তেওঁৰ সমগ্ৰ নুৰ মহম্মদৰ সমগ্ৰ শৰীৰ চিটিকি পৰে বিস্ফোৰণৰ শব্দ। বিস্ফোৰণৰ শব্দৰ পিছতে চিটিকি পৰা দেখিবলৈ পোৱা গৈছিল। তাৰ পিছতে পুত্ৰৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ভয়ংকৰ ঘটনা, এই পৰিয়ালটোৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডেম্পত সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ ঘটনা, নিৰ্বাচনী উন্মাদনা চলি আছে ৰাজ্যত। নিৰ্বাচনী উন্মাদনা চলি থকাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা, থিতাতেই কৰুণ ঘটনা সংঘটিত হৈছে নুৰ মহম্মদৰ সৈতে। হাহাকাৰ লাগে পৰিস্থিতি। নুৰ মহম্মদৰ পিছতে পুত্ৰৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বৰ্তমান আমাৰ হাতত। তেওঁলোকৰ পৰিয়ালৰ আন এগৰাকী সদস্য বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে। আচলতে ঘটনা কেনেদৰে সংঘটিত হ'বলৈ পালে, কি বিস্ফোৰণ ঘটি এই কৰুণ ঘটনা সংঘটিত হ'লে এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাত আৰক্ষীৰ দল উপস্থিত হৈছে আৰু ফৰেনচিকৰ দলে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিব, এই পৰীক্ষাত জানিব পৰা যাব কেনেদৰে ঘটনা সংঘটিত হ'ল। নিহত শিশু আছিলে, শিশু আইটামান বজাত প্ৰায় 40 মিনিট আমি এটা বিকট শব্দ এটা শুনিছিলোঁ মানে, আৰু মানে শুনি পিনে আমি ততাতৰিকৈ চব সকলো ওলাই আহি গম পাইছোঁ ইয়াত কিবা এটা মানে ব্লাষ্ট হৈছে বুলি শুনি পালোঁ। ব্লাষ্ট হোৱাৰ মানে আমি এতিয়ালৈকে গম পোৱা নাই। আমাৰ ইতিমধ্যে আমাৰ সদৰ থানা আৰক্ষী বিষয়াসকল উপস্থিত হৈছে, তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। বস্তুটো কি হৈছে আমি গম পোৱা নাই, কিন্তু এটা ইমান এটা জোৰত ব্লাষ্ট হৈছে। মানুহ এজনে যিজন মানুহে মানে ঠেলা চলাই তেওঁ আনিছিলে বস্তুৰ সামগ্ৰীটো, বিস্ফোৰক সামগ্ৰী হ'ব চাগে আমাৰ সন্দেহ মতে। তেওঁ ইমান জোৰকৈ মানে ব্লাষ্ট হৈছে, তেওঁক প্ৰায় 4-5 ফুটমান তেওঁক দূৰলৈ ঠেলি পঠিয়াইছে। মানে ডেম্পৰ কাম কৰিছিলে, হয় তেওঁ ডেম্পৰ কাম কৰিলে, ঘৰতে আনি কাটিছিলে তেওঁ ইয়াতে। তাৰ ফলত তেওঁ লগতে ওচৰতে চাগে কোনোবা আমাৰ শিশু এগৰাকী মহিলা এগৰাকী আছিলে, তেওঁলোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক ইতিমধ্যে GMC হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে, তেওঁলোকৰ চিকিৎসাধীন হৈছে GMC হাস্পতালত এতিয়া। কিন্তু এতিয়ালৈকে গম পোৱা নাই বস্তুটো কি, মানে সামগ্ৰীটো কি। আমাৰ আৰক্ষী প্ৰশাসনতে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতে গম পোৱা যাব মানে কি আচলতে বস্তুটো কি হয় বোলো। মানুহজন ডেম্পৰ কামত জড়িত হৈছে, তেওঁ ডেম্পৰ পৰা কাৰোবাৰ ঘৰৰ পৰা তেওঁ সামগ্ৰীটো কিনি আনি ইয়াত কাটিছিলে। তেওঁ ঘৰৰ মালিকৰ নাম আমাৰ বাবলু আনচাৰী, আমাৰ জেবিৰোডত থাকে বাবলু আনচাৰী, তেওঁ আমাৰ ঘৰৰ মালিক। আৰু তেওঁৰ নামটো নুৰ মহম্মদ বুলি আমি গম পাইছোঁ, নুৰ মহম্মদ বুলি। তেওঁ কোনটো ডেম্পত কাম কৰিছে সেইটো কথাষাৰ গম পোৱা নাই বাৰু, কিন্তু এইটো ইমানখিনিয়ে গম পাইছে তেওঁ সামগ্ৰী এটা ক'ৰবাৰ পৰা আনিছিলে, কিন্তু তেওঁ ডেম্পৰ পৰা অনা নাই বস্তুটো। তেওঁ কাৰোবাৰ ঘৰৰ পৰা কিনি আনিছিলে, ইয়াত আনি কাটিছিলে। মানে কাটি পিনি ডেম্পত বা তাৰ ভিতৰত যিসকল ধৰক আত্মবিশ্বাস সামগ্ৰী যে লোহা বা কিবা আপোনাৰ তাম পিতল কিবা ওলালে সেইখিনি বিকিম বুলি ভাবিছে, কিন্তু তেনে অৱস্থাত তেওঁ সেইখিনি কৰিব নাপালে। তেওঁ ইতিমধ্যে তেওঁ ব্লাষ্ট হৈ পিনি তেওঁ মৃত্যু আকৌ ল'লে। তেওঁ ডেম্পটোৰ নামটো গম পোৱা নাই এতিয়ালৈকে, কোনটো ডেম্পত কাম কৰে। পাছত আপোনাৰ তদন্তৰ পাছত গম পোৱা যাব যে কোনটো ডেম্পত ডিস্টার্ব কৰি আছে। এইটো বাহিৰত জনাব এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছো। আপোনালোক বাহিৰত থাকক, যি আমি যেতিয়া এইটো আমাৰ কাম হেৰি কৰিলোঁ তেতিয়া আপোনালোকে ব্ৰিফ কৰি দিম। আৰু পেনিক কৰিবৰ কাৰণে একো ইয়াত চিটুৱেশ্যন নাই। এইটো নাই, এইটো এতিয়া আমি ক'ব নোৱাৰিম। আমি আপোনালোকৰ পৰা এতিয়া ৰিকুৱেষ্ট কৰিম, আমাৰ কাম আমি কৰিব দিয়ক। যেতিয়া আমাৰ কাম শেষ হ'ব আমি ব্ৰিফ দি দিম। হা, আৰু এই নুৰ আহমেদ বুলি যিজন ইতিমধ্যে মৃত্যু হৈছে, তেওঁ ৰিক্সা চলাইছিলে আৰু তেওঁ আপোনাৰ বিশেষকৈ এতিয়া আমি আমাৰ ইনভেষ্টিগেশ্যন কৰি আছো। ইনফৰমেশ্যন
লাগি আমি আপোনালোক পৰা শ্বেয়াৰ কৰিম এতিয়া আমাক আমাৰ কাম কৰিব যাওক যাওক আপোনালোক হৈ গ'ল হৈ গ'লে আমাক কাম কৰিব না এতিয়া এতিয়া আমাৰ লগত ইনফৰমেশ্যন যিখিনি আছে আমি অকণমান টাইম পিছত ভাড়াঘৰত যিহেতু তেখেত ভাড়াঘৰত আছিলে এতিয়া মানে এইবিলাক একো ইনফৰমেশ্যন আমাৰ লগত এতিয়া নাই আমি ইনফৰমেশ্যন গেদাৰ কৰি আছোঁ যি ইনফৰমেশ্যন আমাক শ্বেয়াৰ কৰিব লাগে আপোনালোকে আমি শ্বেয়াৰ কৰিম কিন্তু এতিয়া আমাক আমাৰ কাম কৰিব দিয়ক এইটো আমাৰ ক্ৰাইম চিন ভাত খাই ভালো বিছাতে ঢাকার কাগজ শুনাইছো মোৰ কি হৈ গ'ল লটক কানি হইছো দেখছি ইয়াৰ তেজ ওলাই আছে মোৰ লগে কি হৈ গ'ল মোৰ ছোৱালীৰ নাই এগুলো কাটি চাটি অৱস্থা নাই কি হৈ গৈছে